এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বনোৱা বিশেষ কাৰণটো হৈছে আমি মায়ং আহিছোঁ ফিল্ড ষ্টাডিৰ কাৰণে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, ছাৰ মেম সকলো আহিছে লগত। চাই যাব কি কি কৰোঁ। মায়ং আহি আছোঁ আজি গৰম বুলি আহিব ঘৰতে ঠিক নাই এইখন মায়ঙৰ মহাবিদ্যালয়। আছোঁ ৰজা মায়ঙৰ পৰা বোলে বুঢ়া মায়ঙত নিব, তাত গৈ পেলাই দেখাইছোঁ। অঁ আৰু এয়া আমি ৰজা মায়ঙৰ মহাবিদ্যালয়ৰ পৰা আহি মিউজিয়াম চাব আহিলোঁ। এয়া আমি আছোঁ ৰজা মায়ঙৰ মিউজিয়ামত। বহুত পুৰণা আগৰ বস্তুবোৰ আছে। মেডিকেল যাব নালাগে, ঠিক তেনেকুৱা আমাৰ এতিয়া ইয়াতো চলি আছে। ইয়াতে কোনোবাই ভৱিষ্যতবাণী চায়েন্স একেলগে চায় হয় সেইকাৰণে তেওঁ মানে নখ বাছনি মানে কোনোবাই আৰু যে পিৰাত বহিলে যে লাগি ধৰে এইটো কওকচোন। আছিলে ছাৰ, এইটো আগতে আছিলে, এতিয়াতো এইবিলাক সাধনা নাই। এই পিৰাত বহা মন্ত্ৰটো নাই নেকি? আছে নেকি? আছে, সাধনা নকৰে আছে পৰম্পৰাগত লাগে। এতিয়া তিলক থকাটো এই আছে। আৰু এয়া চাওক মিউজিয়ামৰ কিছু দৃশ্য আপোনালোককো দেখাইছোঁ, চাওক। কিছু পুৰণি সমল তেওঁলোকে উদ্ধাৰ কৰি এই মিউজিয়ামত ৰাখি থৈছে। মেডিকেল যাব নালাগে, ঠিক তেনেকুৱা আমাৰ এতিয়া ইয়াতো চলি আছে। ইয়াতে কোনোবাই ভৱিষ্যতবাণী চায়েন্স একেলগে চায় হয় সেইকাৰণে তেওঁ মানে নখ বাছনি মানে কোনোবাই আৰু যে পিৰাত বহিলে যে লাগি ধৰে এইটো কওকচোন। আছিলে ছাৰ, এইটো আগতে আছিলে, এতিয়াতো এইবিলাক সাধনা নাই। এই পিৰাত বহা মন্ত্ৰটো নাই নেকি? আছে নেকি? আছে, সাধনা নকৰে আছে পৰম্পৰাগত লাগে। এতিয়া তিলক থকাটো আৰু এই মানুহজনে কোৱাৰ মতে আগৰ দৰে কুকৰ্মৰ বাবে প্ৰয়োগ কৰা মন্ত্ৰসমূহ বৰ্তমান নাইকিয়া বুলি কৈছে। আৰু বৰ্তমান যিসমূহ মন্ত্ৰ আছে সেইসমূহ মানুহৰ উপকাৰৰ বাবেহে প্ৰয়োগ কৰা হয় বুলি কৈছে। আমি ৰজা মায়ঙত মিউজিয়াম চাই শেষ কৰি তাৰ পাছত পুনৰ বুঢ়া মায়ঙলৈ যাত্ৰা কৰিলোঁ। তাৰ পাছত আমি বুঢ়া মায়ং পালোহি। আৰু ইয়াত এই ডাঙৰ শিলটো দেখিছেনে? এই শিলটোতে শিলালিপি কিছুমান দেখিবলৈ পোৱা গৈছিল আৰু সেইখিনি ইমান স্পষ্ট নাছিল। এইটো আৰু শিল বহুত ডাঙৰ পুৰণা শিল আছে। এয়া চাওক। আৰু এয়া চাওক, আমি অৱশেষত আহি বুঢ়া মায়ঙৰ পাহাৰৰ কাষত থকা সেই গাঁওখন পাই গ'লোহি, য'ত আমাৰ ক্ষেত্ৰাধ্যয়নৰ বাবে ছাৰ বাইদেউসকলে বিষয়সমূহ আমাক বাছি দিছিল। আৰু এটা কথা, মোৰ বিষয়টো আছিলে মায়ং অঞ্চলৰ লোকোৎসৱ, যাৰ বাবে মই এতিয়া কিছু তথ্য তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। এয়া আমি বুঢ়া মায়ঙৰ গাঁৱৰ ভিতৰত সোমাইছোঁ। বহুত গৰম দিছে, ফিল্ড ষ্টাডি কৰিব আহি অৱস্থা নাইকিয়া হৈ গৈছে গৰমত। কেনেকুৱা পাইছা? গৰম, বহুত গৰম, কিন্তু বহুত ধুনীয়া। গাঁৱত আহিছোঁ, বুঢ়া মায়ং গাঁওখন পাহাৰৰ কাষতে আকৌ দেই।
সঁচাকৈ কিন্তু এই বুঢ়ামায়ঙৰ গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আছিল। ইমান ধুনীয়া চাওকচোন, সৰুটো পাহাৰ, এইখন বিল, কাষতে হাঁহকেইটা চৰি আছে, কিমান যে ধুনীয়া। যথেষ্ট চহকী দেই, মই সেইটোৱে ভাবি আহিছোঁ মানে। আৰু আমাৰ নহয় নেকি হেৰি নামঘৰ পূজা কৰে। আৰু এনেকৈ আমি প্ৰত্যেকে বাছি দিয়া বিষয়টোৰ বাবে এঘৰ এঘৰকৈ কিছু তথ্য জানিবলৈ চেষ্টা কৰিলোঁ। দেওশাল পূজা কি কেনেকৈ কৰে? দেওনাথ নে দেওশাল? দেওনাথ নে? দেওনাথ। আৰু কি পূজা কৰে? আমি আকৌ এইপিনে আকৌ নোৱাগড় থান এখন আছে, ধনশলী পূজা দেৱতাক এখন থানত নাম কীৰ্তন কৰি 7 দিনৰ মূৰত তাতে উঠুৱাই দিম। কি পূজা? এখন আপোনাৰ এটা গাড়ী থৈছে, সেইখন এইটো ভগৱতী থান। কি পূজা কৰে তাতে? তাতে ভগৱতী থান পূজা কৰে। হেৰি কেঁচা কাটি পূজা কৰে নেকি? এইটো কেনেকৈ কৰে কওকচোন? আমাৰ তথ্য লোৱা হৈ গ'ল গাঁওখনৰ। আমাৰ যিটো টপিক আছিল সেইটো আছিল মায়ঙৰ লোকোৎসৱ। আৰু যেতিয়া উৎসৱটো পালন কৰা হয় তেতিয়া আহিলে বেছি ভালকৈ জানিব পাৰি নিজে দেখি পেলাই। তথাপিও তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ কিছুমান কথা, তাৰে ওপৰত আৰু লিখিব লাগিব। তোমালোকৰ কি আছিলে তথ্য? তোমালোকৰ কি আছিলে? ভৌতিক সংস্কৃতি আছিলে আমাৰ। চবেই পালে আৰু সকলো তথ্য। আৰু ফিল্ড ষ্টাডিত আহি বহুত ভাল লাগিছে কিন্তু সঁচাকৈ। নিজে আহি পেলাই যেতিয়া সুধি পেলাই কিবা এটা মানে গম পোৱা যায় ন, তেতিয়া বেছি ভাল লাগে। আছোঁ ঝাৰগাঁৱত হেৰি হোটেলত ভাত খাম, তাৰপিছত নগাঁও গৈ যাম আৰু। ঝাৰগাঁও বজাৰ খাবলৈ আমি ভাত খাব লাগিছে আৰু এতিয়া টাইম কিমান হৈছে ন? 3:30 বাজি গ'ল। ভাত খাই লওঁ।